মিজোৰামত UFC ফ্লাইৱেট চেম্পিয়ন জছুৱা ভান, ফাইট নাইটৰ মুখ্য অতিথি জছুৱা ভান। ইউনাইটেড আছাম মিক্স মাৰ্চিয়েল আৰ্টছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা জছুৱা ভানক গামোচাৰে সন্মানিত। MMA স্পৰ্টছ উন্নতিকৰণৰ বাবে মিজোৰাম মিক্স মাৰ্চিয়েল আৰ্টছ এছ'চিয়েশ্যন আৰু মিজোৰাম চৰকাৰে গ্ৰহণ কৰি আহিছে কেতবোৰ পদক্ষেপ। তাৰেই এক অংশস্বৰূপে শেহতীয়াকৈ মিজোৰামৰ আইজলত অনুষ্ঠিত হোৱা এক ফাইট নাইটত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল UFC ফ্লাইৱেট চেম্পিয়ন জছুৱা ভান। ইউনাইটেড আছাম মিক্স মাৰ্চিয়েল আৰ্টছ এছ'চিয়েশ্যনৰ সম্পাদক তথা আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী আকাশ মেথিউৱে এই ফাইট নাইটত পালন কৰে ৰেফাৰীৰ ভূমিকা। তদুপৰি UFC ফ্লাইৱেট চেম্পিয়নগৰাকীক অসমীয়াৰ স্বাভিমানী গামোচা পিন্ধাই সন্মানিত কৰিলে আকাশ মেথিউৱে। ইফালে ফাইট নাইটত উপস্থিত থাকিল মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহুমা, মিজোৰামৰ ক্ৰীড়ামন্ত্ৰী এল হামাৰৰ লগতে অন্যান্য মন্ত্ৰী তথা দৰ্শকসকল। এই অনুষ্ঠানতে এছিয়ান MMA ফেডাৰেশ্যনৰ উপসভাপতি শ্বৰীফ বাপুৱে জছুৱা ভান আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীক IMMAFৰ সন্মানীয় ব্লেক বেল্ট প্ৰদান কৰে। UFC চেম্পিয়ন জছুৱা ভানক কাষতে পাই উৎফুল্লিত হৈ পৰিল ইউনাইটেড আছাম মিক্স মাৰ্চিয়েল আৰ্টছ এছ'চিয়েশ্যনৰ সম্পাদক আকাশ মেথিউ। মিজোৰাম মিক্স মাৰ্চিয়েল আৰ্ট এছ'চিয়েশ্যন আৰু মিজোৰাম গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈ এটা ফাইট নাইট 30th মে'ত হৈছিলে। এইটো ফাইট নাইটৰ মুখ্য অতিথি হিচাপে আহিছে মিষ্টাৰ জছুৱা ভান। জছুৱা ভান হৈছে UFC ফ্লাইৱেট চেম্পিয়ন আৰু টাইটেল হোল্ডাৰ। তো আমি গৌৰৱ অনুভৱ কৰোঁ যে আমি অসমক ৰিপ্ৰেজেণ্ট কৰি তেখেতক আমি ফুল্লম গামোচাৰে সম্বোধনা জনোৱা হৈছে। লগতে সেইটো অনুষ্ঠানত উপস্থিত আছিলে মিজোৰামৰ চিফ মিনিষ্টাৰ শ্ৰী লালদুহুমা ডাঙৰীয়া, স্পৰ্টছ মিনিষ্টাৰ, কেইগৰাকী মিনিষ্টাৰ্ছ আৰু MLA উপস্থিত আছিলে। ম্যানমাৰত জন্মগ্ৰহণ কৰা জছুৱা ভানে 2025 বৰ্ষৰ 6 ডিচেম্বৰত আলেকজেণ্ডাৰ পণ্টোজাক হৰুৱাই দখল কৰে UFC চেম্পিয়নৰ খিতাপ। দক্ষিণ পূব এছিয়াৰ পৰা প্ৰথমগৰাকী UFC চেম্পিয়ন হ'ল জছুৱা ভান। সেইগৰাকী UFC তাৰকা ভাৰত তথা উত্তৰ পূবলৈ চেম্পিয়ন হৈ আহিছে প্ৰথমবাৰলৈ। তেওঁক মিজোৰামৰ আইজলত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত জনোৱা হয় উষ্ম আদৰণি। The first time a UFC champion is in India and he is here in Mizoram. Thank you to CM. Thank you to the sport minister. Thank you. এনে এগৰাকী তাৰকাক সম্বৰ্ধনা জনাবলৈ পাই আনন্দিত আকাশ মেথিউ। জছুৱা ভান হৈছে UFC আমাৰ সাউথ এছিয়াৰ প্ৰথম টাইটেল বেল্ট হোল্ডাৰ আৰু তেওঁ অৰিজিনেলি ম্যানমাৰৰ পৰা হয়, কিন্তু মিজোৰামৰ তেওঁৰ কমিউনিটি আছে, চীন কমিউনিটি, তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰে। এটা UFC চেম্পিয়ন হোৱা বহুত কঠিন হয়, বহুত ডাঙৰ কথা হয়। আমাৰ ইণ্ডিয়াৰ পৰা আজিলৈকে 3জন পাৰ্টিচিপেট কৰিব পাৰিছে। তো UFC চেম্পিয়ন প্ৰথমবাৰ আমাৰ ইণ্ডিয়াত আহিছে, আমাৰ নৰ্থ ইষ্টত আহিছে, মিজোৰামত আহিছে। সেইকাৰণে তেখেতক সম্বোধনা জনাবৰ কাৰণে, তেখেতক MMA স্পৰ্টছ ডেভেলপ কৰিবৰ কাৰণে মিজোৰাম গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে। উল্লেখ্য যে ফাইট নাইটৰ পূৰ্বে মিজোৰামৰ আইজলত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী আৰু বিচাৰকৰ ছেমিনাৰ। এই ছেমিনাৰত অংশগ্ৰহণ কৰে অসমৰ 7গৰাকী ৰেফাৰীয়ে। তেওঁলোক হ'ল ক্ৰমে ৰাণা মেছ, পাৰ্থপ্ৰতিম ফুকন, অমিত কুমাৰ সাহা, দিব্যজ্যোতি চৌধুৰী, শিৱন চুৰেই, বিকাশ সিং আৰু থাং লিয়েন চেং। ছেমিনাৰত প্ৰশিক্ষণ প্ৰদান কৰে এছিয়ান MMA ফেডাৰেশ্যনৰ জ্যেষ্ঠ উপসভাপতি শ্বৰীফ বাপু, MMA ইণ্ডিয়াৰ সাধাৰণ সম্পাদক প্ৰসাদ গাইটণ্ডে আৰু ইউনাইটেড আছাম মিক্স মাৰ্চিয়েল আৰ্টছ এছ'চিয়েশ্যনৰ সম্পাদক তথা আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী আকাশ মেথিউৱে। ইউনাইটেড আছাম মিক্স মাৰ্চিয়েল আৰ্ট এছ'চিয়েশ্যনৰ ফালৰ পৰা 7জন অফিচিয়েলছে এবাৰ আইজৱাল মিজোৰামত অনুষ্ঠিত হোৱা নেশ্যনেল MMA ৰেফাৰী এণ্ড জাজেছ ছেমিনাৰ 27 to 29 মে' অংশগ্ৰহণ কৰিছিলে। এইটো ছেমিনাৰ কণ্ডাক্ট কৰিছে এছিয়ান MMA ফেডাৰেশ্যনৰ ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট শ্বৰীফ বাপু, লগতে MMA ইণ্ডিয়া জেনেৰেল ছেক্ৰেটাৰী আৰু ইণ্টাৰনেশ্যনেল ৰেফাৰী প্ৰসাদ গাইটণ্ডে। এইটো হৈছে নেশ্যনেল লেভেল ৰেফাৰী এণ্ড জাজেছ ছেমিনাৰ এণ্ড এক্সাম।
যোনে নেশ্যনেল লেভেল কোৱালিফাই কৰিছে তেওঁলোকে নেশ্যনেল চেম্পিয়নশ্বিপত এবাৰ অফিচিয়েট কৰিব পাৰিব। ক্ৰীড়া অনুৰাগী ৰাখা ইউনাইটেড আছাম মিক্সড মাৰ্চেল আৰ্টছ এছ'চিয়েশ্যনৰ তত্বাৱধানত ৰাজ্যত প্ৰচাৰ প্ৰসাৰ লাভ কৰক MMA ক্ৰীড়াই। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী আৰু বিচাৰক ছেমিনাৰত অংশগ্ৰহণ কৰা অসমৰ ৰেফাৰীসকল MMA স্পৰ্টছত দক্ষ হৈ আগন্তুক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত খেল পৰিচালনা কৰাৰ লাভ কৰক সুবিধা। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনে। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্ল'ভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।